আজি ঈশ্বৰৰ বাক্যৰ যি অধ্যয়ন আছে সেই অধ্যয়নৰ বিষয়টো হৈছে গড হু ইজ মাৰ্চিফুল, ঈশ্বৰ যিজনে নেকি দয়ালু বা কৃপাময় ঈশ্বৰ। আমি আগৰ লেচনবিলাকত আমি চালোঁ যে ঈশ্বৰে সকলো বস্তুবিলাকক উত্তমকৈ সুন্দৰকৈ সৃষ্টি কৰিছে। মানৱ জাতিক নিজৰ প্ৰতিমূৰ্তিক সৃষ্টি কৰি তেওঁবিলাকৰ থকা ঠাই দিলে। সেই ঠাইটো নাম ইডেন গাৰ্ডেন, আৰু সেই ইডেন বাগিচাত সকলো খোৱা খাদ্য বস্তুবিলাক সকলো ঈশ্বৰে যোগান ধৰি তাতে থোৱা হৈছে। আৰু তাতে এটা ফল, যি ফলটো নাখাবা বুলি কৈছিলে, যিটো যেতিয়া খায় তেতিয়াই মানুহ মৃত্যু হ'ব বুলি তাতে উল্লেখ আছে। তো এই কথাটো আমি আজি বুজিবলৈ কাৰণে আমি চেষ্টা কৰিম যে এই ফলটো কিয় নাখাবা বুলি কৈছিলে, এই কথাটো আমি বুজিবলৈ কাৰণে চেষ্টা কৰিম, বা কোনে খোৱালে। আমি যদি প্ৰকাশিত বাক্য 12 অধ্যায় 9 পদ, প্ৰকাশিত বাক্য 12 অধ্যায় 9 পদ আৰু আদি পুস্তক 3 অধ্যায় 1 পদৰ পৰা 13 পদ, আদি পুস্তক 3 অধ্যায় 1 পদৰ পৰা 13 পদলৈকে যদি আমি পঢ়োঁ, আমি এই শাস্ত্ৰবিলাকৰ পৰা কিছু মানৱ জাতিক যিটো ঈশ্বৰে নকৰিবলৈ কৈছে সেইটো কৰাৰ পিছত কি হ'ল, আৰু ঈশ্বৰে যে মানৱ জাতিৰ ওপৰত দয়া কৰিলে, ঈশ্বৰে যে কৃপাময় হয়, এই কথাষাৰ আমি বুজিবলৈ পাৰিম। আমি যদি চাওঁ, ইয়াতে প্ৰশ্নটো হৈছে এই সাপ, যি সাপে নেকি হাৱাৰ ওচৰত আহি যিটো ফল ঈশ্বৰে নাখাবা বুলি কৈছিলে সেইটো খুৱাইছিলে, সেই সাপজন কোনে হয়? আমি যদি পঢ়োঁ প্ৰকাশিত বাক্য 12 অধ্যায় 9 পদত আমি যদি পঢ়োঁ, আমি দেখি পাই যে সেই সাপডাল হৈছে, যাক আমি বিব্লিকেল ভাষাত, বাইবেলৰ ভাষাত আমি চৈতান বুলি কওঁ, চৈতান বা ডেভিল। সেই জনাই আহি আদম আৰু হাৱাক ভুলাইখিনি, যিটো ঈশ্বৰে নাখাবা বুলি কৈছিলে, এই ফলটো তেওঁবিলাকক খোৱালে। এই কথাটো আমি প্ৰকাশিত বাক্য 12 অধ্যায় 9 পদ যদি আমি পঢ়োঁ, আমি দেখি পাই চৈতানে মানৱ জাতিক কেনেকৈ এটেক কৰে, চৈতানে কেনেকৈ মানৱ জাতিক এটেক কৰে। আমি আদি পুস্তক 1 অধ্যায় 1 পদৰ পৰা 13 পদলৈকে যদি আমি পঢ়োঁ, বা শাস্ত্ৰ বিভিন্ন পথত যদি আমি পঢ়োঁ, আমি গম পাওঁ চৈতানে মানৱ জাতিক এটেক কৰাৰ প্ৰথম মেইন কৌশলটো হৈছে ডিচিভিং আছ নট টু ট্ৰাষ্ট ইন গড, যে মানৱ জাতি যে ঈশ্বৰক বিশ্বাস কৰিব নালাগে, ঈশ্বৰৰ তাত ভৰসা কৰিব নালাগে, এই কথাটো মিছা মাটিখিনি ঈশ্বৰৰ পৰা বঞ্চিত কৰাটোৱে চৈতানৰ মূল কাম। চৈতানে এই কামটো সদায় কৰে, আৰু তেওঁ মানৱ জাতিক সদায় মিছা মাটিখিনি ঈশ্বৰৰ পৰা আঁতৰাই দিয়ে। এইটো হৈছে চৈতান মানৱ জাতিক এটেক কৰাৰ চবতকৈ ডাঙৰ আৰু প্ৰথম কৌশল। তাৰপিছত আমি চাওঁ মানৱ জাতি কেনেকৈ ঈশ্বৰৰ অবাধ্য হয়। মানৱ জাতিয়ে ঈশ্বৰৰ অবাধ্য কেনেকৈ হ'ল, এই কথাটো আমি বুজি পাওঁ আদি পুস্তক 3 অধ্যায় 1 পদৰ পৰা 6 পদলৈকে যদি আমি পঢ়োঁ, তাতে আমি দেখি পাব যে ঈশ্বৰে নাখাবি বুলি কোৱা এই বাক্যটো, ঈশ্বৰৰ যিটো আদেশ, ঈশ্বৰৰ যিটো বাক্য, সেইটো পালন নকৰি সেইটো মানুহে চৈতানৰ কথাটোহে শুনিলে আৰু চৈতানৰ কথাটোহে বিশ্বাস কৰিলে। সেইটোৰ যোগেদি মানৱ জাতি ঈশ্বৰৰ বাক্যৰ অবাধ্য হ'ল, ঈশ্বৰৰ যিটো নীতি, সেই নীতিৰ অবাধ্য হৈছে। আৰু অবাধ্য হোৱাৰ মূল কাৰণটো হৈছে যে ঈশ্বৰৰ তাত তেওঁবিলাকে ভৰসা কৰা নাই, ঈশ্বৰৰ কথালৈ ভৰসা কৰা নাই, চৈতানৰ কথাটোহে বিশ্বাস কৰিলে, চৈতানৰ কথাত তেওঁবিলাকে ভৰসা কৰিলে, আৰু তেওঁবিলাকে ঈশ্বৰৰ সমান বা ঈশ্বৰৰ নিচিনা হ'বলৈ বিচৰাটোৱে ডাঙৰ ঈশ্বৰৰ সন্মুখত এটা অবাধ্য হোৱা, সেইটোৱে ঈশ্বৰে বেয়া পাইছে। আৰু সেই অবাধ্যটোৱে আমাৰ শাস্ত্ৰ অনুসাৰে তাক আমি কি বুলি কোৱা যায়, সেইটোক আমি পাপ বুলি কওঁ। তো পাপ এই ফলটো খোৱাৰ কাৰণে নহয়, পাপ কিহৰ কাৰণে জন্ম হ'ল,
ঈশ্বৰৰ বাক্যটো অবাধ্য বা ৰিবেল কৰাৰ কাৰণে। মানৱ জাতিটোত কিয় লাজ সোমালে? আদি পুস্তক 3:7 মতে আমি যদি চাওঁ, মানুহে ফলটো খোৱাৰ পিছত তেওঁবিলাকে লাজ পাইছে বুলি কৈছে। আচলতে লাজ মানে তেওঁবিলাকে ঈশ্বৰৰ কথাটো যে অবাধ্য হ'ল, ঈশ্বৰৰ অবাধ্য কৰিলে, এই কথাষাৰ তেওঁবিলাকে বুজি পোৱাৰ পিছত তেওঁবিলাকে নিজকে ঈশ্বৰৰ সন্মুখত লাজ পাইছে। কাৰণ ঈশ্বৰক মিছা মাতা হৈছে আৰু ঈশ্বৰক দুখ দিছে, যাৰ কাৰণে তেওঁবিলাকে লাজ পাইছে ঈশ্বৰৰ সন্মুখত থিয় দিবলৈ। এইটো আমি আদি পুস্তক 3:7 আমি দেখি পাওঁ। আৰু তেওঁবিলাকে কিয় ভয় খালে? তেওঁবিলাকে ভয় খাইছে কিয়? আদি পুস্তক 3:8 পৰা 10 যদি আমি পঢ়ো, আমি দেখি পাওঁ তেওঁবিলাকে এই আগৰ কোৱাৰ দৰে ঈশ্বৰৰ বাক্যটো অবাধ্য হ'ল, ঈশ্বৰৰ কথাটো নামানিলে, আৰু ঈশ্বৰৰ কথাটো নামানাৰ কাৰণে ঈশ্বৰৰ লগত আৰু মানুহৰ লগত যিটো সম্পৰ্ক আছিলে, সেই সম্পৰ্ক ছিগি গ'ল। ঈশ্বৰৰ লগত সম্পৰ্ক নাইকিয়া হ'ল। তাৰপিছতে তেওঁবিলাকে ঈশ্বৰৰ পৰা ঈশ্বৰৰ পৰা লুকাবলৈ কাৰণে তেওঁবিলাক প্ৰচেষ্টা কৰাটো আমি আদি পুস্তক 3:8 পৰা 10 আমি পঢ়িলে আমি দেখি পাওঁ। তো এই ভুলটোৰ কাৰণে যিটো অবাধ্য হ'ল, এই অবাধ্য হোৱাৰ যিটো ভুল, তেওঁবিলাকে যিটো পাপ কৰিলে, সেই পাপটো কাক দোষাৰো কৰিলে? আমি ইয়াতে দেখি পাওঁ, হাৱাই কৈছে, ঈশ্বৰ তুমি যি হাৱাই কৈছে যে এই শয়তান, এই সাপে মোক এই কিবাটো ফলটো মোক খোৱালে বুলি হাৱায়ে তেওঁৰ ভুলটো সাপৰ ওপৰত এই দোষাৰীটো দিছে। আৰু আদমে কৈছে যে এই মহিলা যাক তুমি সৃষ্টি কৰি মোৰ ওচৰলৈ আনিছিলে, এই তাইহে মোক এই কিবাটো ফলটো মোক খোৱালে বুলি। তাৰমানে নিজৰ ভুলটো তেওঁবিলাকে স্বীকাৰ নকৰি তেওঁবিলাকৰ ভুলটো আনৰ ওপৰত জাপি দিয়াটো আমি দেখি পাওঁ। এই শাস্ত্ৰ অনুসাৰে আমি কি বুজি পাইছো? আমি বুজি পাইছো ঈশ্বৰ সঁচাকৈ দয়ালু, কাৰণ যি ফলটো খাবা তেতিয়াই মৰিবা বুলি কৈছে, কিন্তু ঈশ্বৰে তেওঁবিলাকক মৃত্যু দণ্ড নিদিলে। এই কথাষাৰ আমি বুজি পাওঁ। আৰু ইয়াত আমি বুজি পাইছো শয়তানে সদায় ঈশ্বৰৰ বিৰোধী কৰি কিনি ঈশ্বৰৰ বাক্যৰ পৰা ঈশ্বৰৰ অধীনত থকাটো আঁতৰাই কিনি তেওঁৰ ওচৰলৈ লৈ যাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰাটো আমি ইয়াতে দেখি পাওঁ। আৰু যেতিয়া মানুহে ভুল কৰিলে নিজৰ ভুলটো নিজে স্বীকাৰ নকৰি আনৰ ওপৰত জাপি দিয়াটো আমি বুজি পাওঁ। আৰু তেনেকৈ বহুত কথা আছে বুজিবলৈ, কিন্তু যিহেতু মই ভিডিঅ'টো ছুটি কৰিব বিচৰাৰ কাৰণে মই ইয়াতে ছুটিকৈ কৰিছো। তো ইয়াত আমি ভুল কি দেখিছো? নিজৰ ভুলটো স্বীকাৰ নকৰি আনৰ ওপৰত জাপি দিয়াটো ডাঙৰ এটা ভুল। গতিকে কেতিয়াও আমি কি কৰিব লাগিব? নিজৰ ভুলটো আমি নিজে স্বীকাৰ কৰিব লাগিব, ঈশ্বৰৰ ওচৰত আমি ক্ষমা খুজিব লাগিব, বা আমি মানুহৰ এগেইনষ্টত যদি কাম কৰিছো সেই মানুহৰ ওচৰতো গৈ আমি ক্ষমা খুজিব লাগিব। এই পদক্ষেপবিলাক যেতিয়া আমি ল'ব, নিশ্চয় আমাৰ জীৱনত এটা পৰিৱৰ্তন আহিব আৰু জীৱনত উন্নতি হ'ব, আৰু সকলোৱে উন্নতি ইন দ্য চেন্স সকলোৱে শান্তিপূৰ্ণতে বসবাস কৰিব পৰা এটা পৰিৱেশ আহিব। গতিকে এইখিনি আমি সামৰিছোঁ। থেংক ইউ।